সামগুৰি সমষ্টিত ৰণডংকা বজালে সৰ্বানন্দ সোণোৱালে। প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাক লগত লৈ ৰোড শ্ব'ত ল'লে অংশ। উপ নিৰ্বাচনৰ ধামখুমীয়াত গৰম হৈ উঠিছে সামগুৰি বিধানসভা সমষ্টি। চৌদিশে চলিছে নিৰ্বাচনী আনন্দ উৎসৱ। শাসকীয় বিজেপি দলৰ নেতাকৰ্মীৰ উৎসাহ দুগুণ বৃদ্ধি কৰি সামগুৰি সমষ্টিত প্ৰচাৰত নামিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সামগুৰিৰ বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাক লগত লৈ নগাঁৱৰ শিঙিমাৰীৰ আম বাগানৰ পৰা কাৱৈমাৰীলৈ ৰোড শ্ব'ত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ। মন্ত্ৰী কেশৱ মহন্ত, ৰণোজ পেগু, বিধায়ক জিতু গোস্বামীৰ সৈতে জোৰদাৰ প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সামগুৰিত প্ৰচাৰ চলাই এটা বিশেষ খবৰ ৰাজহুৱা কৰিলে সৰ্বানন্দ সোণোৱালে। উপ নিৰ্বাচনত বিপুল ভোটত জয়ী হ'ব দীপ্লুৰঞ্জন শৰ্মা। মোৰ ভাল লাগিছে যে প্ৰতিটো অঞ্চলৰ পোৱা খবৰৰ পৰা এই কথা আমি নিশ্চিত হৈছোঁ দীপ্লুৰঞ্জন শৰ্মাই বিপুল ভোটত ইয়াৰ পৰা জয়যুক্ত হ'ব। জনতাক সম্বোধি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ ঘোষণা, অসমৰ আটাইতকৈ শক্তিশালী সমষ্টিৰূপে গঢ়ি তোলা হ'ব সামগুৰি। সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস সবকা প্ৰয়াস। সকলোকে আস্থাৰ বিশ্বাস লৈ আমি কাম কৰিব লাগিব, দেশ সেৱা কৰিব লাগিব, সমাজ সেৱা কৰিব লাগিব। গতিকে সেই দৃষ্টিভংগীৰে আমি আগন্তুক দিনত এই সামগুৰি বিধানসভা সমষ্টি দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ আটাইতকৈ শক্তিশালী বিধানসভা সমষ্টি হিচাপে ইয়াক গঢ়ি তোলা হ'ব। সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰে আত্মবিশ্বাস বৃদ্ধি কৰিছে শাসক পক্ষৰো। দুগুণ মনোবল লৈ সামগুৰিত পৰিৱৰ্তন আনিবলৈ বদ্ধপৰিকৰ হৈছে দলীয় নেতাকৰ্মী। আমি বিপুল ভোটত এই চৰকাৰৰ অংশীদাৰ কৰিব লাগে। দীপ্লুৰঞ্জন শৰ্মা নহয়, আমি সামগুৰিবাসী বিৰোধী পক্ষত দি আছিলোঁ। আজি আমি 23 তাৰিখৰ পিছত আমি চৰকাৰী পক্ষত থাকিম, তাৰ প্ৰতিনিধিত্ব হ'ব। এতিয়া পুৰা ডিচাইড হৈ গ'ল। আপোনালোকৰ আশীৰ্বাদত অহা 23 তাৰিখে আমি বহুত ফূৰ্তি কৰি পেলাই আমি বিজয় সাব্যস্ত কৰিম। ৰোড শ্ব'ৰ পাছতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামগুৰি সমষ্টিৰ শিঙিমাৰীত সম্বোধন কৰে বিশাল জনসভা। যোৱা 10 বছৰে মোদী ডাঙৰীয়াই যি নীতি গ্ৰহণ কৰিলে, এই নীতিৰ পৰা আজি ভাৰতবৰ্ষৰ সকলো লোক উপকৃত হৈছে। তেখেতে কৈছে এইখন দেশত 4টা সম্প্ৰদায় আছে। 4টা সম্প্ৰদায়ৰ বাবে আন্তৰিকতাৰে কাম কৰিলে ৰাষ্ট্ৰখন শক্তিশালী হ'ব। 4টা সম্প্ৰদায় কি? খেতিয়ক, মহিলা, যুৱ আৰু দৰিদ্ৰ। কংগ্ৰেছ মানে বিভাজন, আস্ফালন, অন্ধকাৰ আৰু অপশাসন বুলি উদ্ধৃতি দি উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিয়াৰ আহ্বান জনাই সৰ্বানন্দ সোণোৱালে। কংগ্ৰেছে কেৱল আভুৱা ভৰাই আছে। তেখেতসকলে 60 বছৰ কাল, আজি আপোনালোকে ৰকিবুল হুছেইন ডাঙৰীয়াকৈ যদি সুধিব, তেখেতক সুধিব আপুনি যে 60 বছৰ কাল আপোনালোকে যে দীৰ্ঘদিন ৰাজত্ব চলালে ভাৰতবৰ্ষত, এই অসমত কি হ'ল, কিয় পৰিৱৰ্তন কৰিব নোৱাৰিলে? আজি যোৱা 10 বছৰে যিমান ৰাস্তা পদূলি, দলং, অনুষ্ঠান প্ৰতিষ্ঠান, চিকিৎসালয়, শিক্ষানুষ্ঠান যদি গঢ় লৈ উঠিছে এই সামগুৰি সমষ্টিত, কেৱল বিজেপিৰ কাৰ্যকালত এইটো সম্ভৱ হৈছে। 11 নৱেম্বৰত সামৰি পৰিব উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। তাৰ পূৰ্বে সমষ্টিয়ে তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠিছে প্ৰচাৰ অভিযান। আৰু শনিবাৰৰ দিনটোত সামগুৰিত এনেদৰে সৰ্বানন্দ সোণোৱালে চলালে সৰ্বাত্মক প্ৰচাৰ। খুব ভাল লাগিছে। বহু দীঘলীয়া, প্ৰায় 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা যেতিয়া গাঁৱৰ মাজে মাজে আহিলোঁ, সমষ্টিটোৰ মাজে মাজে, তেতিয়া ৰাইজৰ যিখিনি সঁহাৰি পালোঁ, সেইখিনিৰ পৰা মই নিশ্চিত হৈছোঁ দীপ্লুৰঞ্জন শৰ্মাক সামগুৰি সমষ্টিৰ ৰাইজে খুব ভাল পায় আৰু আগৰ পৰাই চিনি পায়। এইবাৰতো এতিয়া কেৱল কেণ্ডিডেট বুলি নহয়, ইয়াৰ আগতেও বিভিন্ন যেতিয়া বিপদ আপদ হয় এই অঞ্চলৰ ৰাইজক খবৰ লয়, যিমানখিনি পাৰে সহযোগিতা আগবঢ়ায়। গতিকে মই ভাবোঁ যে এটা পৰিচিত নাম, ৰাইজে সকলোৱে জানে, ভাল কাম কৰিব বুলি ৰাইজৰ বিশ্বাস আছে। গতিকে মই নিজেও কৈছোঁ ৰাইজক সেইকাৰণে যে আপোনালোকে দীপ্লুৰঞ্জন শৰ্মাক এবাৰ সুযোগ দিয়ক।
নিশ্চিতভাৱেই সমষ্টিটো অসমৰ ভিতৰতে আটাইতকৈ শক্তিশালী সমষ্টি হিচাপে গঢ় দিবৰ ক্ষেত্ৰত দীপ্লৰঞ্জন শৰ্মাই আন্তৰিকতাৰে শ্ৰদ্ধাভক্তিৰে কাম কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে কৃষ্ণ শইকীয়াৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।